নতুন এটা ভিডিঅ'ত আজি আপোনালোকক কম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আজি এই ভিডিঅ'টোত আপোনালোকক নেদেখুৱাও কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব জাষ্ট চমুকৈ অলপ দেখুৱাম যে এনেকুৱা প্ৰচেছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে কি কি জানিবলগীয়া কথা আছে আৰু কি কি ডকুমেণ্টছ লাগিব আৰু লগতে এক্সামিনেশ্যন ফিজ কিমান হ'ব সম্পূৰ্ণ কথা আপোনালোকক আজি এই ভিডিঅ'টো আলোচনা কৰিম লগতে আপোনালোকে এক্সামিনেশ্যন ফিজটো কেনেদৰে কমাব পাৰিব তাৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত তো পোনে আপোনালোকে কি কৰিব ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত মোৰ অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে তাতে গৈ আপোনালোকে এই ইণ্টাৰফেচটো পাব য'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ 2021 ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো দিয়া আছে যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলেটেড কলেজ আছে তাতে যিখিনি কেণ্ডিডেট পঢ়ি আছে এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত BA হ'ব পাৰে BSc হ'ব পাৰে বা BCom হ'ব পাৰে গোটেইখিনি CBCSৰ আণ্ডাৰত অৰ্থাৎ চইচ বেছড ক্ৰেডিট ছিষ্টেম যিটো আমাৰ নতুনকৈ ছিষ্টেম ওলাইছে যোৱা বছৰ সেই ছিষ্টেমৰ আণ্ডাৰত যিখিনি TDC ফাৰ্ষ্ট ছেমিষ্টাৰ আছে BA BSc BComৰ তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ইতিমধ্যে যোৱাকালিৰ পৰা আৰম্ভ হৈছে এতিয়া কেনেদৰে কৰিব লাগিব বা কি কি ৰিকোয়াৰ্ড ডকুমেণ্টছ আছে আৰু এক্সামিনেশ্যন ফিজ আছে তাৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিম প্ৰথম কথা গুৱাহাটী ইউনিভাৰ্চিটিয়ে কেইদিনমান আগত এখন অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিছে য'ত কোৱা আছে ৰেজিষ্ট্ৰেশ্যন অফ ষ্টুডেণ্টে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বা ৰেজিষ্ট্ৰেশ্যনৰ নটিফিকেশ্যনখন জাৰি কৰা হৈছে য'ত আপোনালোকে অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আগৰ প্ৰচেছত এতিয়া যিখিনি ফাৰ্ষ্ট ছেমিষ্টাৰত ষ্টুডেণ্ট আছে নতুনকৈ এণ্ট্ৰি যিখনে কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হ'ব আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিত যে পঢ়ি আছে তাৰ বাবে আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব সেই প্ৰচেছটো হ'ব অনলাইন ইয়াত কোনো ধৰণৰ অফলাইন প্ৰচেছ নাই মন কৰিব এতিয়া কথাটো হ'ল কোনখিনি কেণ্ডিডেটে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যিখিনি কেণ্ডিডেট এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলেটেড কলেজসমূহত পঢ়ি আছে অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিখিনি কলেজ আছে তাতে যিখিনিয়ে পঢ়ি আছে ফাৰ্ষ্ট ছেমিষ্টাৰত সেইসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব আৰু এই যিখিনি ছেমিষ্টাৰ আছে তেওঁলোকৰ CBCS ছিষ্টেম এতিয়া নন CBCS ছিষ্টেমটোতো নাই এতিয়া কোনখিনি কেণ্ডিডেট আছে আৰ্টছ কমাৰ্চ ছায়েন্স এই তিনিটা ষ্ট্ৰীমৰ কেণ্ডিডেটে কৰিব লাগিব একাডেমিক ছেশ্যনটো হ'ব 2020-21 ইয়াত আপোনালোকে কি কি ৰিকোয়াৰ্ড ডকুমেণ্টছ আছে তাৰ বিষয়ে আমি প্ৰথমে আলোচনা কৰিম এতিয়া আপোনালোকে চাব ৰিকোয়াৰ্ড ডকুমেণ্টছ বুলি এটা আছে প্ৰথম কথা পাছপোৰ্ট সাইজৰ ফটো কপি লাগিব যিটো হ'ব লাগিব ৰিসেন্ট আৰু মন কৰিব এই পাছপোৰ্ট সাইজৰ যিখন ফটোগ্ৰাফ আপোনালোকে ভাল কোৱালিটিৰ দিব কাৰণ 3 বছৰীয়া যিটো কোৰ্স হয় অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো 3 বছৰীয়া ডিগ্ৰী কোৰ্স এই 3 বছৰত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এই ফটোখনে থাকিব আপোনালোকে নেক্সট টাইম চেঞ্জ কৰিব নোৱাৰিব গতিকে ভাল কোৱালিটিৰ এখন ফটো আপলোড কৰিব লাগিব লগতে আছে সিগনেচাৰ নিজৰ যিটো সহি হেতু ভাল কোৱালিটি দিব আৰু ইমেজ কোৱালিটিটো হাই কৰিব যাতে এই সিগনেচাৰটো হেখলৈও আপোনালোকৰ ভালে থাকে অৰ্থাৎ যিহেতু আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰত অনলাইন কৰিব আৰু ফাৰ্ষ্ট ছেমিষ্টাৰতে ফটো আৰু সিগনেচাৰ আপলোড কৰিব সেই গোটেইখিনিয়ে আপ টু 6 ছেমিষ্টাৰ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি এৰাৰ পিছত অৰ্থাৎ ডিগ্ৰী শেষ হোৱাৰ পাছতো আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰ্টেলত সেই ফটোখন আৰু সেই সিগনেচাৰটো থাকি যাব আৰু নেক্সট আছে মাইগ্ৰেশ্যন TC বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এতিয়া মন কৰিব যিখিনি ৰেগুলাৰ কেণ্ডিডেট অৰ্থাৎ 2020ত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে আৰু এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰ বাবে প্ৰয়োজন হ'ব হায়াৰ ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন এতিয়া মেক্সিমাম কেণ্ডিডেটে কমেণ্ট কৰি সোধে যে দাদা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন কোনখন আপলোড কৰিম তো মন কৰিব আপোনালোকে যেতিয়া মেট্ৰিক পাছ কৰিছিল তেতিয়া হায়াৰ ছেকেণ্ডাৰীৰ বাবে আপোনালোকে মেট্ৰিকৰ ডকুমেণ্টছখিনি দিব লাগিছিল আৰু যেতিয়া আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে এতিয়া আপুনি ডিগ্ৰী যেহেতু পঢ়ি আছে গতিকে ডিগ্ৰীৰ বাবে আপোনাৰ যিখিনি লাগতিয়াল ডকুমেণ্টছ হ'ব সেইখিনি মেইনকৈ হ'ব আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰীখিনি এতিয়া আপোনালোকে যিখিনি ৰেগুলাৰ কেণ্ডিডেট 2020ত হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰা তেওঁলোকে নিজৰ যিখন হায়াৰ ছেকেণ্ডাৰী পাছ কৰা যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ইয়াত আপলোড কৰিব লাগিব মেট্ৰিকৰ নহয় মন কৰিব ইয়াত হায়াৰ ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপলোড কৰিব লাগিব আৰু বাকী থাকিল মাইগ্ৰেশ্যন আৰু TC যিখিনি ৰেগুলাৰ কেণ্ডিডেট তেওঁলোকে মাইগ্ৰেশ্যন বা TCখন আপলোড কৰিব নালাগে প্ৰথম কথা মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন কোনখিনি কেণ্ডিডেটে আপলোড কৰিব লাগিব এতিয়া চাওক যিখিনি কেণ্ডিডেটে হায়াৰ ছেকেণ্ডাৰী CBCS ছিষ্টেম CBSCৰ পৰা পাছ কৰিছে তেওঁলোকে এই মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগিব এতিয়া মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন ক'ত পাব তো যেতিয়া আপোনালোকে CBSCৰ যিখন বোৰ্ড থাকে সেই CBSCৰ বোৰ্ডৰ হেড অফিচত আপোনালোকে নিজৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন উলিয়াব পাৰিব এটা ফিজ দিব লাগিব মিনিমাম আৰু লগতে থাকিল TC মানে হ'ল ট্ৰান্সফাৰ চাৰ্টিফিকেট এই TC বা ট্ৰান্সফাৰ চাৰ্টিফিকেটখন আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বা বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি পঢ়ি আছিল আগতে আৰু এতিয়া আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িব বিচাৰিছে তেতিয়াহ'লে আপোনাক প্ৰয়োজন হ'ব এই TC চাৰ্টিফিকেটখন ট্ৰান্সফাৰ চাৰ্টিফিকেটখন আৰু আপোনালোকে এই TC চাৰ্টিফিকেটখন ক'ত পাব যিখন
ইউনিভাৰ্চিটিত আগতে আপুনি পঢ়ি আছিল সেই ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে এই TC অৰ্থাৎ ট্ৰান্সফাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব বা তাৰ পৰা আপোনালোকে উলিয়াব পাৰিব। নেক্সট কথাটো হ'ল যে আপোনালোকে এই গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কেনেদৰে কমপ্লিট কৰিব। এই ভিডিঅ'টোত চমুকৈ অলপ দেখুৱাম। প্ৰথম কথা, ডেছক্ৰিপশ্যন বক্সত বা এই ৱেবছাইটৰ লিংকত দিয়া আছে অনলাইন GU অনলাইন ৰেজিষ্ট্ৰেশ্যন বুলি এটা লিংক। সেই লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে GU অনলাইন ৰেজিষ্ট্ৰেশ্যন লিংকটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে এখন অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব, য'ত আপোনালোকে ৰিকোৱাৰ্ড ডিটেইলছখিনি ফিল আপ কৰিব লাগিব, লগতে হায়াৰ ছেকেণ্ডেৰী ডিটেইলছখিনি ফিল আপ কৰিব লাগিব, আৰু যিখিনি ফটো, ছিগনেচাৰ আৰু ৰেজিষ্ট্ৰেশ্যন TC বা মাইগ্ৰেশ্যন এই তিনিখনৰ ভিতৰত যিকোনো এখন আপলোড কৰাৰ পাছত যেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ছাবমিশ্যন কৰিব, তেতিয়া আপোনালোকৰ কমপ্লিট হৈ যাব ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ। আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট হোৱাৰ পাছতে আপোনালোকে কৰিব লাগিব নিজৰ ফৰ্ম ফিল আপ, অৰ্থাৎ এক্সামিনেশ্যন যে দিব আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত। এতিয়া ৰুটিন ওলাইছে, যদি ডাউনলোড কৰা কৰি ল'ব, ডেছক্ৰিপশ্যন বক্সত ভিডিঅ' লিংক আছে। আৰু সেই ৰুটিন মতে আপোনালোকে এক্সাম যিটো হ'ব আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰ বাবে আপোনালোকে যেতিয়া ফৰ্মখন অপেন কৰিব তাতে পাব আপোনালোকে পাৰ্চনেল ডিটেইলছ, ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ। পাৰ্চনেল ডিটেইলছৰ আপোনালোকৰ নিজৰ মা দেউতাৰ নাম, নিজৰ নাম, কোৱালিফিকেশ্যন এই গোটেইখিনি দিব লাগিব। লগতে ৰেজিষ্ট্ৰেশ্যন ডিটেইলছত আপোনালোকে দিব লাগিব হায়াৰ ছেকেণ্ডেৰী গোটেইখিনি ডিটেইলছ, আৰু আইডেণ্টিফিকেশ্যন ডিটেইলছ, আৰু আছে এড্ৰেছ ডিটেইলছ। এই গোটেইখিনি আপোনালোকে ফিল আপ কৰাৰ পাছত যেতিয়া আপোনালোকে আপলোড ফটোগ্ৰাফ আৰু ছিগনেচাৰ লগতে আপোনালোকৰ TC বা মাইগ্ৰেশ্যন বা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপলোড কৰিব, তেতিয়া আপোনালোকৰ ফাইনেলি কমপ্লিট হ'ব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ। আৰু কমপ্লিট কৰিবৰ বাবে তলত এটা বুটাম পাব ছেভ এণ্ড কণ্টিনিউ বুলি, সেই বুটামটোত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো হৈ যাব কমপ্লিট। এতিয়া আপোনালোকে ডিজিটেলি যিখন একনলেজমেণ্ট ওলাব ডাইৰেক্টলি এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, সেইখন আপোনালোকে ডাউনলোড কৰি নিজৰ নিজৰ কলেজত দিব লাগিব জমা। তাৰপাছত আহিল আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম সেইখন ডাউনলোড কেনেদৰে কৰিব। তো চাওক, ইম্পৰ্টেণ্ট ৱেব লিংকৰ ভিতৰত আপোনালোকে ডাউনলোড GU ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে। সেই লিংকটোত আপোনালোকে যেতিয়া ক্লিক কৰিব, তাতে আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত এপ্লিকেশ্যন নাম্বাৰ আৰু যিটো আপোনালোকে নিজাববীয়াকৈ ৰাখে সেই পাছপৰ্টটো, তাৰ পাছত আপোনালোকে কেপচা কোড এটা দেখা পাব। সেই কেপচা কোডটো টাইপ কৰাৰ পাছত লগ ইন বুটাম এটা পাব তলতে। সেই লগ ইন বুটামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বা এপ্লিকেশ্যন সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া আমি কথা পাতিম ইম্পৰ্টেণ্ট ডেটছসমূহৰ বিষয়ে। এতিয়া আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ, অৰ্থাৎ আপোনালোকে যে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিত, সেইটো যোৱা 25 মাৰ্চৰ পৰা আৰম্ভ হৈছে। আৰু আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছৰ লাষ্ট ডেট হৈছে 7 এপ্ৰিল। অহা 7 তাৰিখে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন লিংক অভাৰ হৈ যাব, আৰু আপোনালোকে 7 তাৰিখৰ পিছত অৰ্থাৎ 7 এপ্ৰিলৰ পিছত ৰেজিষ্ট্ৰেশ্যন আৰু কৰিব নোৱাৰিব। গতিকে যোৱা 25 মাৰ্চৰ পৰা ষ্টাৰ্টিং হৈছে, গতিকে এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা ষ্টাৰ্ট কৰক, কাৰণ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো অতি সোনকালে ষ্টপ হৈ যায় গুৱাহাটী ইউনিভাৰ্চিটি। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আটাইতকৈ ছাৰ্ভাৰটো হৈছে বেয়া, সঘনাই বেয়া হৈ থাকে আৰু শেষ হৈ থাকে। গতিকে আপোনালোকে যিমান পাৰে অতি সোনকালে এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰক। এতিয়া আমি কথা পাতিম ইম্পৰ্টেণ্ট লিংকছৰ বিষয়ত। যিটো প্ৰথম অফিচিয়েল নটিফিকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ কেনেদৰে কৰিব লাগিব বা কি কি নটিফিকেশ্যন আছে, ফুল অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে এই বটনটোত ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিব। লগতে যিখন মই ক'লোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো কেনেদৰে ডাউনলোড কৰিব, ডাউনলোড কৰিবৰ বাবে এই নেক্সট বটনটোত ক্লিক কৰিব। মন কৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব, তাৰ পাছতে আপোনালোকে GU ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। আৰু এই গোটেইখিনি ভিডিঅ'টোৰ মূল যিটো কথা, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকে এই যিটো লিংক আছে তাতে ক্লিক হিয়াৰত আপোনালোকে ক্লিক কৰি দিলে যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম সেইখন হৈ যাব অপেন। ইয়াত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাব। প্ৰথমে দিব লাগিব পাৰ্চনেল ডিটেইলছ, য'ত আপোনালোকে মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডেৰী গোটেইখিনি ডিটেইলছ ফিল আপ কৰাৰ পাছত মোবাইল নম্বৰ, তাৰপাছত কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ। ইয়াত যিটো আছে আপোনালোকে ডিগ্ৰী টাইপটো চিলেক্ট কৰিব। ইয়াত ডিগ্ৰী টাইপটো আণ্ডাৰ গ্ৰেজুৱেটে থাকিব। কেটেগৰীটো আপোনালোকৰ ট্ৰেডিশ্যনেল ODL, আপোনালোকে ট্ৰেডিশ্যনেল চিলেক্ট কৰিব যিখিনি ৰেগুলাৰ কেটেগৰীৰ কেণ্ডিডেট হয়। তাৰপাছত ডিগ্ৰীটো আপোনালোকে ইয়াত চুজ কৰিব লাগিব BA, অনাৰ্ছ মানে হ'ল মেজৰ, আৰু ৰেগুলাৰ মানে হ'ল জেনেৰেল বা পাছ কৰ্চ থকা কেণ্ডিডেট। এতিয়া যদি আপোনালোকে BA পঢ়ি আছে তেতিয়াহ'লে মেজৰ আছে, তেতিয়াহ'লে ফাৰ্ষ্টটো চিলেক্ট কৰিব, আৰু যদিহে ৰেগুলাৰ হয় বা পাছ কৰ্চ যদি আছে তেতিয়াহ'লে ছেকেণ্ডটো চিলেক্ট কৰিব। ঠিক তেনেদৰে BA, BSc আৰু BComৰ বাবে এনেদৰে ছেকশ্যন ভাগ কৰি দিয়া আছে। আপোনালোকে যিটো হয় আপোনালোকৰ কোৰ্চ সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপাছত আছে ছেমিষ্টাৰ। ইয়াতে অট'মেটিকলি ফাৰ্ষ্ট ছেমিষ্টাৰ বুলিয়ে থাকিব। কলেজ টাইপটো আপোনালোকে GU ডিপাৰ্টমেণ্ট অৰ এফিলেটেড কলেজ টু GU। আপোনালোকে কি কৰিব, যিখিনি কেণ্ডিডেট গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ ডাইৰেক্টলি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে তেওঁলোকে GU ডিপাৰ্টমেণ্ট চিলেক্ট কৰিব,
আৰু যিখিনি কেণ্ডিডেট আমাৰ জেনেৰেল যিখিনি কলেজ আছে অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিখিনি কলেজ তেওঁলোকে চিলেক্ট কৰিব লাগিব নেক্সট অপশ্যনটো অৰ্থাৎ এফিলেটেড কলেজ টু GU অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এইখন এখন কলেজ অৰ্থাৎ ডাইৰেক্টলি গুৱাহাটী ইউনিভাৰ্চিটি নহয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে আমাৰ কলেজখন তো এই ছেকেণ্ড অপশ্যনটো চুজ কৰিব তাৰপিছত প্ৰিভিয়াছ এক্সামটোত আপোনালোকে চিলেক্ট কৰিব লাগিব এছএক অৰ্থাৎ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল যিহেতু আপোনালোকে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিহে এবাৰ লৈছে আৰু লগতে যিখিনি বৰ্ড আছে আপোনালোকৰ CBSEৰ যদি বৰ্ড হয় CBSE চিলেক্ট কৰিব ICSEৰ যদি হয় NIOSৰ বা ASOSৰ যদি হয় আপোনালোকে চিলেক্ট কৰিব আৰু যদি বেলেগ ইয়াত লিষ্টত যদি নাই আপোনাৰ বৰ্ডখনৰ নাম তেতিয়াহ'লে আদাৰ বৰ্ড অৰ ইউনিভাৰ্চিটি চিলেক্ট কৰি দিব তাৰপাছত আছে আপোনালোকৰ আদাৰ বৰ্ড বা ইউনিভাৰ্চিটিৰ ইয়াত নামটো লিখিব লাগিব তাৰপাছত আছে কলেজ নেম আপোনালোকে চিলেক্ট কৰিব কলেজ নেম ইয়াত নিজৰ কলেজখনৰ নামটো বিচাৰি পাব যেহেতু মই ফিল আপ কৰা নাই তাৰপাছত এতিয়া কথা পাতিম আমি ৰেজিষ্ট্ৰেশ্যন ফিজ বা কিমান হ'ব আপোনালোকৰ এক্সামিনেশ্যনৰ ফিজ কথা পাতিম ৰেজিষ্ট্ৰেশ্যন ফিজ আৰু এক্সামিনেশ্যনৰ ফিজৰ বিষয়ে তো ইয়াতে আপোনালোকে স্ক্ৰীনখনত দুটা অপশ্যন দেখা পাইছে এফালে আছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিজ আৰু এটা হ'ল এক্সামিনেশ্যন ফৰ্ম ফিজ যিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ তাৰ বাবে আপোনালোকে দিব লাগিব 680 টকা এইটো আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা পঢ়ি থকা গোটেইখিনি কেণ্ডিডেটে এই 680 টকাটো কম্পালচৰি দিবই লাগিব ইয়াত আছে এনুৱেল ফিজ হিচাপত 250 টকা ৰেজিষ্ট্ৰেশ্যন ফিজ 430 টকা এনেদৰে টোটেল আপোনালোকৰ 680 টকা আপোনালোকে এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ সকলো কেণ্ডিডেটে পে'মেণ্ট কৰিব লাগিব আৰু যিটো এক্সামিনেশ্যন ফৰ্ম ফি আছে এইটো কোনবিলাক কেণ্ডিডেটে দিব লাগিব বা কোনবিলাক কেণ্ডিডেটে দিব নালাগে তাৰ বিষয়ে কৈ আছোঁ এক্সামিনেশ্যন ফিজ আপোনালোকে দিব লাগিব 680 টকা য'ত এক্সামিনেশ্যন ফিজ হিচাপে 610 টকা ল'ব আৰু মাৰ্কশ্বিটৰ ফিজ হিচাপে 70 টকা ল'ব এনেদৰে টোটেল আপোনালোকৰ 680 টকা পে'মেণ্ট হ'ব এতিয়া যিখিনি কেণ্ডিডেটৰ BPL কাৰ্ড আছে বা ফ্ৰী এডমিশ্যন পাইছে তেওঁলোকে এই এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপটো যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ হয় সেইটো দিব নালাগে ৰেজিষ্ট্ৰেশ্যন ফিজটো ফ্ৰী হ'ব যিখিনি কেণ্ডিডেটে আপোনালোকৰ কি হয় ফ্ৰী এডমিশ্যন পাইছে তেওঁলোকে ফ্ৰী এডমিশ্যন মানে ফ্ৰী ৱেৰিয়াৰ বুলি কোৱা হয় ৱেৰিয়াৰ ফিজ বা ফ্ৰী ৱেৰিয়াৰ বুলি ইয়াতে অপশ্যনটো থাকিব তাতে যদি আপোনালোকে ক্লিক কৰিব তেতিয়া ৰেজিষ্ট্ৰেশ্যন ফিজটো দিব নালাগে এই যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ হয় 680 টকাটো দিব নালাগে আৰু লাষ্ট আপোনালোকে যদি ফ্ৰী এডমিশ্যন পাইছে তেতিয়া জাষ্ট 680 টকা পে'মেণ্ট কৰিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু ফৰ্ম ফিল আপ প্ৰচেছ কমপ্লিট হৈ যাব আৰু যদিহে ফ্ৰী এডমিশ্যন নহয় তেতিয়াহ'লে আপোনালোকে 1360 টকা পে'মেণ্ট কৰিব লাগিব অনলাইন যোগে আৰু লগতে কৈ দিওঁ যদিহে কোনো কেণ্ডিডেটে ফ্ৰী এডমিশ্যন পোৱা নাই কিন্তু ক্লিক কৰিছে এক্সামিনেশ্যন ফিজটো মাফ কৰাৰ বাবে তেতিয়াহ'লে তেওঁলোকৰ অলপ প্ৰব্লেম হ'ব গুৱাহাটী ইউনিভাৰ্চিটিয়ে এইবিলাক চেক কৰে আৰু চেক কৰোঁতে যদি আপুনি ফ্ৰী এডমিশ্যন পোৱা নাই তথাপিও যদি ফ্ৰী ৱেৰিয়াৰ অপশ্যনটো ক্লিক কৰিছে তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট কৰিব পাৰে গতিকে কেয়াৰফুল হ'ব যদি ফ্ৰী এডমিশ্যন পাইছে তেতিয়াহে সেই অপশ্যনটো ক্লিক কৰি আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ হয় সেইটো মাফ কৰিব পাৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ডেছক্ৰিপশ্যন বক্সৰ লিংকত দিয়া আছে কেনেদৰে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ বাবে আৰু লগতে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰু ফৰ্ম ফিল আপ দুটা দেখুৱাইছোঁ ভিডিঅ'টো গতিকে চাব সকলোৱে বহুত বহুত ধন্যবাদ